গুৰুত্বপূৰ্ণ খবৰ 1 জুলাইৰ পৰা সলনি হ'ব ৰেলৰ 5টাকৈ নিয়ম এতিয়াৰ পৰা যাত্ৰাৰ 8 ঘণ্টাৰ পূৰ্বে প্ৰস্তুত কৰা হ'ব ৰিজাৰ্ভেশ্যন চাৰ্ট লগতে জৰুৰীকালীন বুকিংৰ বাবে এতিয়া আধাৰ কাৰ্ড বাধ্যতামূলক কৰা হৈছে ৰেলৰ এই নতুন নিয়মসমূহ ঘোষণা কৰিছে ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই সন্দৰ্ভত খবিচাৰ লৈ আহিছো সমুদ্ৰসকলৈ এই মুহূৰ্তত জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ 1 জুলাইৰ পৰা সলনি হ'ব ৰেলৰ 5টাকৈ নিয়ম ৰেলৰ নতুন নিয়ম ঘোষণা কৰিলে ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে যাত্ৰাৰ 8 ঘণ্টা পূৰ্বে প্ৰস্তুত কৰা হ'ব ৰিজাৰ্ভেশ্যন চাৰ্ট এসি ৱেটিং লিষ্টৰ সীমা 25% পৰা 60% লৈ বৃদ্ধি কৰা হৈছে লগতে নন এসি অপেক্ষাৰ তালিকা 30% নিৰ্ধাৰণ কৰা হৈছে তৎকাল অৰ্থাৎ জৰুৰীকালীন বুকিংৰ বাবে আধাৰ কাৰ্ড বাধ্যতামূলক কৰা হৈছে 1 জুলাইৰ পৰা তৎকাল বুকিংৰ ক্ষেত্ৰত আধাৰ আইডি ব্যৱহাৰ কৰিব লাগিব 30 মিনিটৰ পূৰ্বে তৎকালৰ বুকিং কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে এতিয়া ৰেল বিভাগে 1 জুলাইৰ পৰা 5টাকৈ নতুন নিয়ম ঘোষণা কৰিছে ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে 1 জুলাইৰ পৰা সলনি হ'ব ৰেলৰ বহুকেইটা নিয়ম ৰেল বিভাগত কেইবাটাও নিয়ম সলনি কৰা হৈছে এতিয়াৰ পৰা যাত্ৰাৰ 8 ঘণ্টা পূৰ্বে প্ৰস্তুত কৰা হ'ব ৰিজাৰ্ভেশ্যন চাৰ্ট লগতে এসি নন এসি ৱেটিং লিষ্টৰ সীমাটো নিৰ্ধাৰণ কৰা হৈছে যে এসি ৱেটিং লিষ্টৰ সীমা 25% পৰা 60% লৈ বৃদ্ধি কৰা হৈছে আৰু নন এসি ৱেটিং লিষ্টৰ তালিকাত 30% নিৰ্ধাৰণ কৰা হৈছে লগতে জৰুৰীকালীন বুকিংৰ বাবে আধাৰ কাৰ্ড বাধ্যতামূলক যদিহে আপুনি জৰুৰীকালীন বুকিং কৰিব বিচাৰে তেতিয়াহলে আধাৰৰ আইডি আপুনি ব্যৱহাৰ কৰিব লাগিব কিয়নো 1 জুলাইৰ পৰা তৎকাল বুকিংৰ বাবে আধাৰ কাৰ্ড বাধ্যতামূলক কৰা হৈছে লগতে 30 মিনিটৰ পূৰ্বে জৰুৰীকালীন বুকিং কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে যদিহে আপোনাৰ কৰবালৈ যাবলৈ জৰুৰী হয় তেন্তে জৰুৰীকালীন যি টিকট বুকিংৰ সুবিধা আছে সেই সুবিধা এতিয়া আপুনি 30 মিনিটৰ পূৰ্বে কৰিব নোৱাৰিব যদিহে আপোনাৰ জৰুৰীকালীন বুকিংৰ সুবিধা লাগে তেন্তে 30 মিনিটৰ পূৰ্বে আপুনি বুকিং কৰিব নোৱাৰিব আপুনি 1 ঘণ্টাৰ আগত বুকিং কৰিব লাগিব কিয়নো 30 মিনিটৰ পূৰ্বে তৎকালীন বুকিং কৰাৰ নিষেধাজ্ঞা জাৰি কৰিছে এতিয়া ৰেল বিভাগে লগতে বুকিংৰ বাবে এতিয়া আধাৰ বাধ্যতামূলক যদি আপুনি ৰেলৰ বাবে টিকট বুকিং কৰে তেন্তে আধাৰ আইডি আপুনি ব্যৱহাৰ কৰিব লাগিব লগতে যাত্ৰাৰ 8 ঘণ্টা পূৰ্বে এতিয়াৰ পৰা প্ৰস্তুত কৰা হ'ব ৰিজাৰ্ভেশ্যন চাৰ্ট এই সন্দৰ্ভত ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিলে ৰেলৰ কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম সলনি কৰা যিহেতু ৰেল বিভাগে 1 জুলাইৰ পৰা কেইবাটাও নিয়ম সলনি কৰিছে গতিকে এই নিয়ম অনুসৰি এতিয়াৰ পৰা যাত্ৰাৰ 8 ঘণ্টা পূৰ্বে প্ৰস্তুত কৰা হ'ব ৰিজাৰ্ভেশ্যন চাৰ্ট এসি ৱেটিং লিষ্টৰ সীমা 25% পৰা 60% লৈ বৃদ্ধি কৰা হৈছে আৰু নন এসি অপেক্ষাৰ তালিকাৰ 30% নিৰ্ধাৰণ কৰা হৈছে লগতে তৎকাল বুকিংৰ বাবে অৰ্থাৎ জৰুৰীকালীন বুকিংৰ বাবে আধাৰ বাধ্যতামূলক কৰিছে এতিয়া ৰেল বিভাগে 1 জুলাইৰ পৰা তৎকাল বুকিংৰ ক্ষেত্ৰত আধাৰৰ আইডি আপুনি ব্যৱহাৰ কৰিব লাগিব লগতে 30 মিনিটৰ পূৰ্বে তৎকাল বুকিং কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে এতিয়া ৰেল বিভাগে গতিকে যদিহে আপুনি ৰেল যাত্ৰা কৰে তেন্তে যদিহে কৰবালৈ যাবলৈ আপোনাৰ জৰুৰীকালীন বুকিংৰ সুবিধা বিচাৰে তেন্তে 1 ঘণ্টাৰ পূৰ্বে আপুনি কৰিব লাগিব জৰুৰীকালীন বুকিং কিয়নো 30 মিনিটৰ পূৰ্বে বুকিং কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে এতিয়া ৰেল বিভাগে লগতে ৰেলৰ টিকট বুকিংৰ ক্ষেত্ৰত আধাৰ কাৰ্ড বাধ্যতামূলক কৰা হৈছে এতিয়াৰ পৰা আধাৰৰ আইডি ব্যৱহাৰ কৰিব লাগিব টিকট বুকিং কৰাৰ ক্ষেত্ৰত যদিহে ৰেলৰ টিকট বুকিং কৰে তেতিয়াহ'লে আপুনি আধাৰ বাধ্যতামূলক কৰা হৈছে এতিয়া আধাৰ আইডি আপুনি ব্যৱহাৰ কৰিব লাগিব এতিয়াৰ পৰা অৰ্থাৎ 1 জুলাইৰ পৰা ৰেল বিভাগে এনে ধৰণৰ 5টাকৈ নিয়ম সলনি কৰিছে আৰু 1 জুলাইৰ পৰা প্ৰযোজ্য হ'ব ৰেল বিভাগৰ এই কেইটা নিয়ম আৰু ৰেলৰ এই নতুন নিয়ম ঘোষণা কৰিছে ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে